অনা পমিলি ঐ বাৰী চতি অনা পমিলি ঐ পুলিয়ে ধৰিলে গুটি ঐ আমাৰে নাচনী ৰমিলি ঐ উলা জাকি মাৰি পমিলি ঐ উলা জাকি মাৰি পমিলি ঐ বিহুতলি পুৱনি কৰি ও দেখি ঐ বহন ধুৰি জুপিহে চুপহি মেলিলে ঐ বহাগৰি নমানি ঐ লগৰ সমনীয়াই বিহু নাম জুৰিছে ঐ ৰঙালী বিহুতি পাই ৰংঘৰৰ বাকৰি ঐ লগৰী উজলি মজলি ঐ লগৰী উজলি মজলি ঐ লগৰী ৰঙৰ মেলা পাতিছে তাত ৰংপুৰৰ নাচনী ঐ লগৰী গাতে নাই ইতৰণী ঐ লগৰী গাতে নাই ইতৰণী ঐ লগৰী বিহু লাগিছে নাচো লাগিছে গাত দুপতি শুৱলা মাত লগৰী উলু জুৰি তাঁতৰি ফুটা তাতে আছে পুলি ফুটা বহিলো বৈ আছিলো তাত লগৰী আমি আহি লগালা থৈ লাং পদুমণি পুখুৰী পানী খাওঁ ৰমিলি ঐ বাৰী পমিলি ঐ বাৰী জাকৈৰি বিহুলৈ যাওঁ বাহৰি গজালি ঐ থিয় গগনা সুতুলি আনি চালগৰি ঐ উলিয়াই নবজোৱা কিয় গগনা আৰণি গগনা পুৰণি গগনা কিহেৰে বাপ দুফালে দুচতি মাজতে চতি ঐ উহাহৰ কৃপতে বাম সুতুলি মাতিৰে সুতুলি ৰমিয়া হয় আসলতে সাংবাদিকসকল সদা ব্যস্ত মানুহ তেওঁলোকৰ 24/7 কাম থাকে তাৰ মাজতে এটা দিন আমি আসলতে উদযাপনৰ কাৰণে লৈছিলোঁ আৰু আজি 11 বছৰ হ'ল আৰু প্ৰতিটো মুকলি বিহু অনুষ্ঠানতে আমি কেনেকৈ নেতিবাচক ভাৱধাৰাৰ পৰা ইতিবাচক দিশলৈ আমি অগ্ৰসৰ হ'ব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰোঁ আৰু সেয়া আমাৰ আসলতে সদায় চেষ্টা থাকে আৰু এই সাংবাদিকৰ মুকলি বিহুৰ জৰিয়তেও আজিও আমি সেই ধাৰাটোতেই অব্যাহত ৰাখিছোঁ।